মোৰ মানুহজন নাই, কোনে আমাক চোৱা চিতা কৰিব? সৰু সৰু ছোৱালীকেইজনী আছিল, বিয়া হৈ গ'ল। এতিয়া সিহঁতে মোক কিয় চাব? বৰঞ্চ জোৱাইসকলে নিবহে। সেইকাৰণে 16 বছৰে মই এই কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছো। জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিলাৰ এক দুৰ্বিষহ জীৱনগাথা আমি দেখুৱাবলৈ চেষ্টা কৰিছো। হাজোৰ 1 নং ভেলকৰ গাঁৱৰ এইগৰাকী বীৰাংগনা মহিলা জামিলা খাতুনৰ জীৱন যুদ্ধৰ কথা শুনিলে আপুনিও আপ্লুত হৈ পৰিব। 17 বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত জামিলা খাতুনৰ মূৰত ভাগি পৰিল সৰগ। কণ কণ সন্তানকেইটাক কিদৰে পোহপাল দিব জামিলা খাতুনে? কিন্তু অসমীয়াত এষাৰ কথা আছে, অভাৱ য'ত আৱিষ্কাৰো ত'ত। ভৰা পুথিমাৰী নৈত বাছি ল'লে জীৱন যুদ্ধত হাৰ নমনা এক ভয়ংকৰ বিতৃ। ৰাইজৰ সহযোগত কিনি ল'লে এখন ফেৰী। প্ৰতিদিনে পাৰ কৰিলে শ শ পথচাৰীক। তেতিয়াৰ পৰাই যেন জামিলা খাতুনৰ আছেমেধৰ ঘোঁৰাৰূপী এইখন ফেৰী। কালৰূপী পুথিমাৰী নৈ বুকুত জামিলা খাতুনে বীৰাংগনাৰ দৰে খহি গৈছে সকলো প্ৰত্যাহ্বান। পুৱাৰে পৰা আৰম্ভ কৰি নিশা ভাগলৈকে এই ফেৰীখন নিজেই চলাই পথচাৰী সেৱা দি ঘূৰি ফুৰে জামিলা খাতুনে। কোনো বিপদৰ কথা নাভাবি কেৱল আল্লাহৰ ওপৰত সকলো ভৰসা কৰি আজিলৈকে জামিলা খাতুনে নিজৰ জীৱন যুদ্ধত চলাই গৈছে এই নাওখন। জামিলা খাতুনৰ এনে দুঃসাহসিক কৰ্মৰ বাবে আমিও জনাইছো অফুৰন্ত শুভেচ্ছা। আমার নাম জামেলা খাতুন। কিমান বছৰ হ'ল নাও চলোৱা? 16 বছর হল। নাও চালাই। হ্যাঁ 16 বছর। 16 বছর। না ভয় কিহর কারণে ভয় খাম? একটু কর্ম করি খাবা লাগে, কিহর কারণে ভয় খাম? মালিক তো নাই, কোনে আমাক চাব? এত সৰু সৰু আপি গেলে আছিল, আপি গেলে ডাঙৰ হৈছে, বিয়া হৈ গৈছে, এতিয়া আমাক কোনে চাব? জোৱাই গেলে চাব নেকি? জয় গলেহে আৰু নিব, আমাকতো নাচায়। কি কৰি খাম তেনেহ'লে? নিজেই নাও চলায় না। আমাৰ ব্ৰহ্মপুৰ নদী নাও চলাই এই নাও দে খেপ মাৰবা যায়। খেপ মাৰি মাৰি চলি থাকো আৰু তেল কিনি ফুৰি থাকো। আমার নাওখান একবারে সড়ক গেলি যায়। আমি চলাও। অলপো ভয় না খাও, আল্লাহ আছে না নাই, অলপো ভয় না খাও। আপা যে নাই আমার ডাঙা, সেই কারণে তো এনেকে চাই আছো। রাইজের মানুষগুলা কাকো নেদেয়, আমাক দেয়, ভয় খায়। রাইজের মানুষগুলা বেলেগে দিলি কাইজা লাগে, ভয় না লাগে। আমার মানুষ সমান সমান দই উঠে যায়, আমি এলকাই চলাই থাকো। ভয় না খাও। 150 মন ধান পার করবা পারো এইটু নাও দিয়ে ফেলে। 150 মন ধান পার করবা পারো। সদায় পার করো। নাও গিলা ধান পার করেই থাকো। জামেলা খাতুন। 1 নম্বর ভেলকারত। এটা পুটিমারি নদী। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।